বিজেপি মন্ত্ৰীক আগুচি ধৰি শ লোকে কৰিলে ভয়ংকৰভাৱে আক্ৰমণ বিজেপি মন্ত্ৰীৰ সৈতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বিহাৰৰ বিজেপি মন্ত্ৰীৰ বাহনখন আপোনালোকে এইদৰে চাওক সম্পূৰ্ণৰূপে বাহনখন লণ্ঠভণ্ড কৰা হৈছে একাংশ লোকে শিলাবৰ্ষণ কৰে বাহনখনত কেৱল শিলাবৰ্ষণেই নহয় বিজেপি মন্ত্ৰী গৰাকীক ধৰি লৈ অতি বেয়াকৈ প্ৰহাৰ কৰিছে এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে নিজৰ সমষ্টিত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ বাবে গৈছিল বিজেপি মন্ত্ৰী গৰাকী কিন্তু সেই গাঁওখনত উপস্থিত হোৱাৰ লগে লগে প্ৰায় ৩০০-৪০০ লোক ওচৰ চাপি আহে আৰু সেই একাংশ লোকৰ হাতত আছিল লাঠি লগতে আছিল বিভিন্ন ধৰণৰ কচুৰি আৰু তেওঁলোকে বিজেপি মন্ত্ৰী গৰাকীক লক্ষ্য কৰি এইদৰে শিলগুটি নিক্ষেপ কৰে লাঠি নিক্ষেপ কৰে আৰু বিজেপি মন্ত্ৰী গৰাকীক অতি ভয়ংকৰভাৱে প্ৰহাৰ কৰে যি ঘটনাই এতিয়া স্বাভাৱিকতে বহু প্ৰশ্নৰ সৃষ্টি কৰিছে এই খবৰৰ সবিস্তাৰে সকলোবোৰ তথ্য এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিছো অত্যন্ত ডাঙৰ খবৰ Big breaking news, Biharat BJP মন্ত্ৰীক আগুচি ধৰি আক্ৰমণ কৰিলে শ লোকে বিজেপি মন্ত্ৰীৰ সৈতে অতি ভয়ংকৰ ঘটনা সংঘটিত হৈছে উত্তেজিত লোকে শিলাবৰ্ষণ কৰিলে বিজেপি মন্ত্ৰীৰ বাহনত বিজেপি মন্ত্ৰীগৰাকীৰ বাহনখন লণ্ঠভণ্ড কৰিলে একাংশই বিহাৰৰ বিজেপি মন্ত্ৰী অৰুণ শংকৰ প্ৰসাদৰ ওপৰত প্ৰাণঘাতী আক্ৰমণৰ ঘটনা আক্ৰমণত বেয়াকৈ ক্ষতিগ্ৰস্ত হ'ল মন্ত্ৰীগৰাকীৰ বাহন এটা অত্যন্ত ডাঙৰ খবৰ জনাইছো ঠাহৰ গাঁৱত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণৰ বাবে গৈছিল মন্ত্ৰীগৰাকী কিন্তু সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱা মন্ত্ৰীগৰাকীৰ ওপৰত হ'ল ভয়ংকৰ আক্ৰমণ গাঁওখনত প্ৰৱেশ কৰাৰ পিছতে ৪০০ৰো অধিক লোকে ঘেৰাও কৰে মন্ত্ৰীগৰাকীৰ বাহন আৰু হাতে হাতে লাঠি শিল লৈ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে মন্ত্ৰীগৰাকী যি আক্ৰমণত আহত হৈছে আঘাতপ্ৰাপ্ত হৈছে বিজেপি মন্ত্ৰীগৰাকী বিহাৰত বিজেপি মন্ত্ৰীক আগুচি ধৰি এইদৰে ভয়ংকৰভাৱে আক্ৰমণ কৰিলে শ লোকে বিহাৰ চৰকাৰৰ শ্ৰম সম্পদ আৰু দক্ষতা বিকাশৰ মন্ত্ৰী অৰুণ শংকৰ প্ৰসাদৰ সৈতে এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে মধুবনী নামৰ অঞ্চলটোত এই ঘটনা সংঘটিত হৈছে ঘটনাৰ দৃশ্যাংশ এইদৰে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আমি আপোনালোকক দেখুৱাইছো এইদৰে বিজেপিৰ মন্ত্ৰীৰ বাহনত একাংশ লোকে ওপৰজুপৰি আক্ৰমণ কৰে এক প্ৰকাৰে জপিয়াই পৰিল বিজেপি মন্ত্ৰীগৰাকীৰ ওপৰত আপোনালোকে দেখিছে বিস্তৰ ক্ষতি সাধন হৈছে বিজেপি মন্ত্ৰীগৰাকীৰ বাহনখন মধুবনীত বিহাৰ চৰকাৰৰ শ্ৰম সম্পদ আৰু দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী অৰুণ শংকৰ প্ৰসাদক এইদৰে আক্ৰমণ কৰে কনভয়ত থকা এখন বাহনৰ ওপৰত শিলাবৰ্ষণ কৰে ক্ষতিগ্ৰস্ত হৈছে বাহনখন খবৰ অনুসৰি এক অঞ্চলৰ কলোৱাহী থানা অন্তৰ্গত ঠাহাৰ গাঁৱত সংঘটিত হৈছিল এক অতি ভয়ংকৰ ঘটনা যি দুৰ্ঘটনাত এজন লোকে প্ৰাণ হেৰুৱাইছিল সেই ঘটনাৰ খবৰ ল'বলৈ আৰু লগতে সমষ্টিটোত অনুষ্ঠিত কিছু অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে সেই স্থানলৈ সেই অঞ্চলটোলৈ গৈছিল মন্ত্ৰীগৰাকী কিন্তু মন্ত্ৰীগৰাকীয়ে সেই অঞ্চলটোত প্ৰৱেশ কৰাৰ লগে লগে ৪০০ৰো লোক উপস্থিত হৈ ঘেৰাও কৰে মন্ত্ৰীগৰাকীৰ বাহন ঘেৰাও কৰে অৱশেষত মন্ত্ৰীগৰাকীৰ লগত থকা সুৰক্ষা কৰ্মীয়ে সুৰক্ষিতভাৱে বিজেপি মন্ত্ৰী অৰুণ শংকৰ প্ৰসাদক সেই স্থানৰ পৰা সকলমে উলিয়াই আনিবলৈ সক্ষম হয় আমি কিছু দৃশ্যাংশ এম্বিয়েন্সত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আমি আপোনালোকক দেখুৱাইছো এই দৃশ্যাংশ মন্ত্ৰীগৰাকীৰ প্ৰতিনিধি হৰিশ্চন্দ্ৰ শৰ্মাই অভিযোগ কৰে যে মন্ত্ৰীগৰাকী গাঁওখনত উপস্থিত হোৱাৰ কিছু সময়ৰ পিছতে ৩০০ৰ পৰা ৪০০ পুৰুষ মহিলা একগোট হৈছিল তেওঁলোকে ভিৰৰ মাজতে লাঠি আৰু অন্যান্য অস্ত্ৰৰে সজ্জিত হৈ হঠাতে মন্ত্ৰীগৰাকীক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁ জনোৱা মতে একাংশ লোকে মন্ত্ৰীগৰাকীক ধৰি অতি বেয়াকৈ ডিঙিত প্ৰহাৰ কৰিছে হাতত প্ৰহাৰ কৰিছে এনে বিভিন্ন ধৰণে মন্ত্ৰীগৰাকীক আঘাত সানিবলৈ চেষ্টা কৰে এই একাংশ উত্তেজিত লোকে কিন্তু এই উত্তেজিত লোকসকলে কিয় মন্ত্ৰীগৰাকীক এইদৰে আক্ৰমণৰ লক্ষ্য কৰিলে হ'লে সেই বিষয়ত বৰ্তমানেও সঠিক তথ্য প্ৰকাশ কৰা হোৱা নাই বৰ্তমান এই সমগ্ৰ ঘটনাক্ৰমক লৈ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাইছো অতি ভয়াৱহ এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ঘটনা কেন্দ্ৰ কৰি বিজেপি মন্ত্ৰীক এইদৰে আগুচি ধৰি আক্ৰমণ কৰাৰ ঘটনাই এটা তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বিহাৰত এই ঘটনা সংঘটিত হৈছে ইতিমধ্যে আপোনালোকে জানিছে ঠাৱাৰ গাঁৱত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল আৰু গাঁওখনতে এজন লোকৰ মৃত্যু হৈছিল পথ দুৰ্ঘটনাত সেই ভুক্তভোগী দুৰ্ভগীয়া পৰিয়ালটোৰ খা খবৰ ল'বলৈ উপস্থিত হৈছিল বিজেপি মন্ত্ৰীগৰাকী
কিন্তু সেই সময়তে গাঁওখনৰে একাংশ উত্তেজিত লোকে আক্ৰমণৰ লক্ষ্য কৰিলে বিজেপি মন্ত্ৰীগৰাকীক। লগে লগে আৰক্ষী বিষয়া উপস্থিত হয় আৰু লগতে মন্ত্ৰীগৰাকীৰ লগত থকা সুৰক্ষাকৰ্মীয়ে তেওঁক সুকলমে সেই স্থানৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয়। माननीय मंत्री बिहार सरकार श्री अरुण शंकर प्रसाद जी अपने विधानसभा क्षेत्र में खजौली थाना अंतर्गत एक गांव में आए हुए थे और वो एक रोड एक्सीडेंट के विक्टिम से संवेदना व्यक्त करने के लिए उनसे परिवार से मिलने गए हुए थे। उनसे परिवार से मिलके जब वो वहाँ से आ रहे थे तो उसी दौरान कुछ असामाजिक तत्वों ने उनसे कुछ अनुचित डिमांड करने लग गए वो लोग। और जब मंत्रीगण के द्वारा उनको समझाया गया तो वो वहाँ से उनके जाने की जब वो गाड़ी में बैठ के जाने लगे तो कुछ महिलाओं को उन्होंने आगे कर दिया और उसमें कुछ महिलाओं ने पत्थर चला दिया, जिससे कि माननीय मंत्री जी की जो गाड़ी थी उसके पीछे का शीशा फूट गया। और इसके बाद जो वहाँ सुरक्षाकर्मी तैनात थे उन्होंने तुरंत माननीय मंत्री जी को तुरंत उनकी गाड़ी में बैठा के वहाँ से रवाना किया। माननीय मंत्री जी को कोई चोट नहीं आई है, वो पूरी तरह से ठीक है। वहाँ पे जो गांव में सीसीटीवी फुटेज पुलिस को काफ़ी सारा मिला है और जिस व्यक्ति ने ये अनुचित कार्य किया है उसकी पुलिस ने पहचान कर ली है और 2-4 महिलाएं जिसको उसने आगे किया था उसकी भी पहचान पुलिस ने कर ली है और छापेमारी के लिए विशेष टीम गठित है और इन सब पे कार्रवाई करके FIR की जाएगी पुलिस के बयान पे। और जिन्होंने भी ये किया है, जो इसके दोषी है, उन सब पे पुलिस बहुत कड़ी से कड़ी